বাল্লাচলীৰ দোকানত ঠগা বিগ ডিসকাউন্ট এক ব্যংগাত্মক অৰ্থত লিখা হৈছে বাল্লাচলীৰ দোকান মানে অৰ্থটো হ'ল বৰলা লৰাৰ দোকান আৰু তাৰ লগতে এটা বিশেষ লিখি দিয়া হৈছে ঠগা আপিৰ বাবে ডিসকাউন্ট আছে যেহেতু এখন বাল্লাচলীৰ দোকান বা বৰলা লৰাৰ দোকান গতিকে ধুনীয়া ছোৱালীৰ বাবে ইয়াত ডিসকাউন্ট আছে চুমি পুৰি বিশাল আলু খাবলৈ গ্ৰাহকৰ ভিৰ এডিআৰিৰ পোষ্টাৰ দেখি ৰবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী মামা এডিআৰি খাব আছে আমাৰ এডিআৰি পাঁচ নম্বৰৰ কাৰণে স্পেশাল ডিসকাউন্ট দিছে ৰাতিপুৱা আপোনাৰ মামাও আহিছিল মামাই চাই গৈছে মামাই কিবা কৈছে নেকি মামাই আৰু কি হাঁহি মেটন থাপ্পাৰি থামাৰি গৈছে আৰু পিছফালে বৰপেটাৰ দৌল উৎসৱত দুখনকৈ দোকানে ৰাইজৰ দৃষ্টি কাঢ়িছে বাল্লাচলীৰ দোকানত ঠাই পাইছে মই পলাই থকা নাই লুকাই আছো প্ৰসংগই যে বাল্লাচলীৰ দোকান মানে অৰ্থটো হ'ল বৰলা লৰাৰ দোকান আৰু তাৰ লগতে এটা বিশেষ লিখি দিয়া হৈছে ঠগা আপিৰ বাবে ডিসকাউন্ট আছে যেহেতু এখন বাল্লাচলীৰ দোকান বা বৰলা লৰাৰ দোকান গতিকে ধুনীয়া ছোৱালীৰ বাবে ইয়াত ডিসকাউন্ট আছে বা দোকানখনৰ স্বত্বাধিকাৰী আছে এই ভাবটো কেনেকৈ আহিল আপোনাৰ এইবিলাক আমি দেউলৰ সময়তো ভাবিয়ে থাকোঁ কিবা কিবি ইউনিক কি কৰিব পাৰোঁ কেনেকৈ কাষ্টমাৰক এট্ৰেক্ট কৰিব পাৰোঁ এইবিলাক বিষয়ে আমি ভাবি থাকোঁ তো এনেকৈ ভাবি থাকি লাষ্টৰ আউটকামটো হৈছে আৰু আজি এনেকৈ আপোনালোকক দেখাই পাইছে কি আমি লিখি সঁচাই দিছেনে ঠগা আপিৰ বাবে ডিসকাউন্ট দি আছোঁ শুনে খুজিলে গম পাব কিমান পাৰ্চেণ্ট দিছে পাৰ্চেণ্ট হিচাপে নাই আৰু যিয়ে মন যায় দি দিছোঁ আৰু ইয়াত দেখা পাব আপুনি চুমি পুৰি বিশাল আলু মামা ডিমা পিছল আলু এই পিছল আলুটো কি বস্তু পিছলা আলু মানে বয়সস্থ মানুহে খাব পাৰে একদম গলত নালাগে যেন ডাইৰেক্ট একদম গলতে পিছলি যায় খোৱাত সুবিধা হয় আৰু এটা আছে মই পলাই থকা নাছিলোঁ লুকাই আছিলোঁ এইটো ক'ৰ পৰা আহিছে মই পলাই থকা নাছিলোঁ লুকাই আছিলোঁ ভালকৈ আপোনাৰ ভিউৱাৰ্ছ ভালকৈ গম পাব এইটো ক'ৰ পৰা আহিছে মই বিশেষ ক'ব নালাগে মোদী ৰোল মুড়ি যেনেকুৱা হয় বাহুবলী ৰোল হয় মুড়ি যেনেকুৱা 56 ইঞ্চি চিনা না মুড়িৰ আমাৰ ৰোল কেনেকুৱা ৰেছপন্স পাইছে বেয়া নহয় ভালে পাইছোঁ আৰু এটা অভিযোগো আহিছে আপোনালোকে কেৱল ঠগা আপিৰ বাবে ডিছকাউণ্ট দিছে মহিলাৰ বাবে দিয়া নাই বা কিছুমান ল'ৰাইও মানে বিচাৰিছে ল'ৰাৰ বাবে নাই ধুনীয়া ল'ৰাৰ বাবে নাই অহাবাৰৰ পৰা কৰিম নিশ্চয় কৰিম অহাবাৰ নিশ্চয় ট্ৰাই কৰিম কৰিবৰ কাৰণে এই যে বৰপেটা দৌল উৎসৱৰ এইটো এটা অনন্য মাদকতা ইয়াত বৰপেটা দৌল উৎসৱত আধ্যাত্মিকতাৰ সমাহাৰ থাকে হোলী গীতৰ কথা আছে সত্ৰীয়া ৰীতি নীতি আছে তাৰ মাজত কিন্তু খুহুতীয়া ৰস বিচাৰি পোৱা যায় বৰপেটা দৌল উৎসৱত এই বিষয়ে সেইটোৱে আচল কথা মানুহবিলাকে যেতিয়া দূৰ দূৰণিৰ প্ৰতিবাৰ মানুহবিলাক আহে আধ্যাত্মিকতা বাদ দি পেলাই যিবিলাক আমি থলুৱা যিখিনি যুৱকে ব্যৱসায় কৰি আছে যিবিলাক আমি এনেকৈ লিখিছোঁ কিবা কৰিছোঁ এনেকৈ সেইখিনি মানুহ আমেজ পায় আৰু ফটো মাৰি লৈ যায় মানুহক দেখায় যে বৰপেটাত এনেকুৱা হয় তো নেক্সট বাৰ যেন মাতি আৰু যে তহঁতে নগ'লি মিছ কৰিবি যে নেক্সট বাৰ যাবি এইবাৰ যাব নোৱাৰিলি তাৰমানে তেনেকৈ এই বৰপেটা দৌলৰ যিটো বিশেষ আলু ভাজি ৰঙা ডিমা আছে চাগে মই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম এয়া আলু ভাজি বৰপেটা দৌল উৎসৱৰ বিখ্যাত সকলোৱে আৰু ৰঙা ডিমা এইটো কেনেকৈ বনোৱা হয় ৰঙা ডিমাটো মানে অকণমান চূণৰ পানী মিক্স কৰা হয় তাৰমানে ভাজাৰ সময়ত এইটো কেমিকেল ইউজ নহয় ফুড কালাৰ ইউজ নকৰোঁ আমি এনেকৈ কোনো কেমিকেল নহয় আৰু চূণৰ পানী কেলছিয়াম হয় আৰু বগৰী চপ আছে নাই বগৰী চপ আছে এইটো বিখ্যাত মানে আলু ভাজা ৰঙা ডিমা আৰু বগৰী চপ নহ'লে বৰপেটা দৌল যেন মানে পূৰ্ণতা নাপায় বৰপেটা দৌল যেন আলু ভাজা ৰঙা ডিমা আৰু বগৰী চপ থাকিব লাগিব তাৰমানে এইটোৱে কথা কি ক'ব দৌলৰ বিষয়ে কি ক'ব আৰু বিভিন্ন যাত্ৰীসকল আহিছে দৰ্শনাৰ্থীসকল আহিছে আৰু যিবিলাক আহিব নোৱাৰিলে আগন্তুক বাৰত আহিবলৈ চেষ্টা কৰিব লাগে কাৰণ যেতিয়া দৌলত আহিব যেতিয়া ইয়াৰ পৰিৱেশৰ লগত মিহলি হৈ যাব দৰ্শনাৰ্থীবিলাকে সিহঁতে প্ৰত্যেকবাৰে আহিবৰ কাৰণে মন কৰিব কাৰণ বহুত ভাল লাগি যায় একদম মন প্ৰাণ একদম উৎফুল্লিত হৈ যায় আৰু সেইটো কথা এতিয়া আপুনি দোকানখনৰ স্বত্বাধিকাৰী দোকানখনৰ নাম বাল্লাচলীৰ দোকান আপুনি বিয়া পাতিছে নাই পতা আৰু এইটো মানে এই ধুনীয়া আপিৰ কাৰণে যে ডিছকাউণ্ট দিছে কইনা বিচাৰি থকা হৈছে নেকি ভাবিব পাৰে কইনা বিচাৰি থকা আমি ধুনীয়া ছোৱালী দেখিছোঁ ডিছকাউণ্ট দিছে নাই আমি সুধিম ডিছকাউণ্ট দিছে নে আপোনালোকক ধুনীয়া ছোৱালী ডিছকাউণ্ট ৰাখিছে দোকানত প্ৰথম কথা মইতো ছোৱালী নহয়ে আৰু ডিছকাউণ্ট কিবা তেওঁলোকৰ দৃষ্টিত বা এতিয়া হয়নে নহয় আৰু নাই অভিযোগ নাই ঠিক তেনেকৈ এডিআৰি পাছ নকৰাবোৰৰ বাবে স্পেচিয়েল ডিছকাউণ্ট দি চৰ্চালৈ আহিছে দুই যুৱক
মামা এডিআরি কাপোৰ আছে আমাৰ এডিআৰি পাছ নকৰাবোৰৰ কাৰণে স্পেচিয়েল ডিসকাউন্ট দিছে মই কথা দেখা আমাৰ দোকানত এডিআৰি পাছ নকৰাবোৰৰ বাবে আছে স্পেচিয়েল ডিছকাউণ্ট মই দোকানখনৰ কেইজনমান যুৱকে মিলি এই দোকানখন দিছে তেওঁলোকক কথা পাতিব বিচাৰিম আমাৰ দোকানত এডিআৰি পাছ নকৰাবোৰৰ বাবে আছে স্পেচিয়েল ডিছকাউণ্ট এডিআৰি পাছ কেনেকৈ আহিলে চিন্তাটো এই চিন্তাটো মানে অলপ বেলেগকৈ এনেকৈ ভবা গৈছে মানে এইবাৰতো আমাৰ মামাই মানে কৰি দিলে আপোনাৰ এডিআৰি পাছ নকৰা যিবোৰে মানে সেইকাৰণে মানে এডিআৰি পাছ নকৰাবোৰ স্পেচিয়েল ডিছকাউণ্ট আছে বুলি আমি মানে এটা আমি দুজন মানে ভাবি মানে ওলাই দিলোঁ দুজন তোমালোকে এডিআৰি পৰীক্ষা দিছিল নাই মই দিয়া নাই মই তুমি মই দিছিলোঁ ফেইল কৰিছোঁ সেইকাৰণে দোকান দি আছোঁ সেইকাৰণে আৰু স্পেচিয়েল ডিছকাউণ্টটো দিয়া হৈছে স্পেচিয়েল ডিছকাউণ্ট মানে মই যদি ফেইল কৰিছোঁ আপুনিও কিজানি ফেইল কৰিছে দৰে দুখটো বুজি আমি দোকানৰ পৰা কিনক আৰু মানে এডিআৰিক লৈ লাগি আছে না আপোনাৰ খুব মানে এডিআৰি ভাইৰেল হৈ আছে সেইকাৰণে আমিও মানে এডিআৰি লৈ মানে ভাইৰেলটো ওলাই দিছোঁ আৰু মানে এই দৌল মহোৎসৱতে এডিআৰিত মানে যিসকলে সফলতা লাভ কৰিব নোৱাৰিলে তেওঁলোকক কিছুমানে সুখানুভূতি দিয়াৰ চেষ্টা কৰা হৈছে সেইটোৱে বস্তুটো ক'ব খুজিছোঁ বেলেগ নহ'লেও ডিছকাউণ্ট এটা পাব ডিছকাউণ্ট পাব নিশ্চয় পাব চব আছে আপোনাৰ পেপাৰ লাগে বিস্কুৰি আছে ফাকু মুখা চব আছে আপোনাৰ কেনেকুৱা পাইছে ৰেছপন্সটো বহুত ভালে পাইছোঁ আপোনাৰ ৰাতিপুৱা আপোনাৰ মামাও আহিছিল মামাই চাই গৈছে বৰ্ডখন মামাই কিবা কৈছে নেকি মামাই আৰু কি হাঁহি মেটন থাপ্পা এটা মাৰি গৈছে আৰু পিছফালে মামাই দোকানখন চাইছে আপোনালোকৰ বিশেষ একো মন্তব্য দিয়া নাই পঢ়ি গৈছে আৰু হাঁহি গৈছে তাৰপিছত এনেকৈ এই থাপ্পা এটা দি গৈছে হোলী উপলক্ষে বৰপেটা দৌল উৎসৱৰ এই দুখন দোকান এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে বৰপেটাৰ পৰা হিল্লুল তালুকদাৰৰ ৰিপৰ্ট অসম লাইভ 24